ইতিমধ্যে অনলাইন এতিয়া অনলাইন এপ্লাইবোৰ সমাপ্ত হৈছে আৰু সমাপ্ত হোৱাৰ লগে লগে এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যনো সমাপ্ত হৈছে আৰু সমাপ্ত হোৱাৰ পৰৱৰ্তী পৰ্যায়খিনি ইয়াতে সম্পূৰ্ণখিনি দিয়া হৈছে কেনেকৈ কি কৰিব লাগে কি কথা সম্পূৰ্ণখিনি ডাটা ইয়াতে দিয়া হৈছে এতিয়া আপোনালোকৰ আজি হৈছে 13 তাৰিখ আজি ৰেংক জেনেৰেট হ'ব আৰু ৰেংক জেনেৰেট হোৱাৰ পিছতে আপোনালোকে 14 তাৰিখৰ পৰা অনলাইন কাউন্সেলিংবোৰ কৰিব পাৰিব আৰু কেনেদৰে কি কৰিব লাগে সেইটো এটা পৰৱৰ্তী ভিডিঅ'ত উল্লেখ কৰিম আজি ইয়াতে সম্পূৰ্ণখিনি নটিচ ইয়াতে আপোনালোকৰ দিয়া হৈছে কেনেকৈ কি কৰিব লাগে এইটো নটিচ আইটিআই ৰিহাবাৰী গুৱাহাটীৰ পৰা দিয়া হৈছে সম্পূৰ্ণখিনি নটিচ ইয়াতে দিয়া হৈছে যে কেনেকৈ কি কৰিব লাগে কাউন্সেলিংবোৰ কেনেকৈ কি হ'ব সম্পূৰ্ণখিনি ডাটা A to Z দিয়া হৈছে আপোনালোকে ভালদৰে লক্ষ্য কৰিলে ইয়াতখিনি সম্পূৰ্ণখিনি তথ্য পাই যাব তাৰ পিছতে আহিলে ইয়াতে সম্পূৰ্ণখিনি ডিটেইলছ দিয়া হৈছে কোৰ্স ডিটেইলছ গভ আইটিআই প্ৰাইভেট আইটিআই ডাউনলোড ফৰমেট এই কাউন্সেলিং গাইডলাইন কাউন্সেলিং শিডিউল ইয়াত সম্পূৰ্ণখিনি দিয়া হৈছে ইয়াত স্টেপ বাই স্টেপ এই কাউন্সেলিংবোৰ কেনেকৈ কি কৰিব লাগে সম্পূৰ্ণখিনি ডাটা ইয়াতে দিয়া হৈছে আপোনালোকে ভিজিট কৰি ভালদৰে কোনো ভুল নকৰাকৈ এটাকৈ তন্নতন্নকৈ এপ্লাইটো আৰম্ভ কৰিলেহে আপোনালোকে এটা সিট পাবলৈ সক্ষম হ'ব ইয়াতে সম্পূৰ্ণখিনি ডাটা দিয়া হৈছে ডাটাখিনি আপোনালোকে ভালদৰে মন কৰি ল'ব নটিচখিনি ভালদৰে পঢ়ি ল'ব তাৰ পিছতে অনলাইন কাউন্সেলিংবোৰ ষ্টাৰ্ট কৰিব এনচিভিটি এছচিভিটি কি হয় এইখিনি সম্পূৰ্ণখিনি ডাটা কিহত কিমান ডিউৰেশ্যন আছে কোৰ্সবোৰৰ কিমান পঢ়া লাগে সেইখিনি দিয়া হৈছে ইয়াতে সম্পূৰ্ণখিনি লিষ্ট দিয়া হৈছে আপোনালোকে ভালদৰে লক্ষ্য কৰিব ইয়াতে কাউন্সেলিংৰ লিষ্টখনো দিয়া হৈছে যে কেই তাৰিখৰ পৰা কেই তাৰিখে হ'ব এতিয়া ফাৰ্ষ্ট কাউন্সেলিং আপোনাৰ 14 তাৰিখৰ পৰা 17 তাৰিখৰ ভিতৰত কৰিব লাগিব আৰু ৰিজাল্ট দিব 19 তাৰিখে যেহেতু আজি 13 তাৰিখ আজি 13 তাৰিখে ৰেংক জেনেৰেট হ'ব ৰেংকবোৰ আপোনালোকে অলপ সময় পিছতে প্ৰফাইলটো লগইন কৰি পিনি চাব পাৰিব যাৰ যিমান ৰেংক কম হ'ব তেওঁ সিট পাবলৈ সুবিধা হ'ব এইখিনি ৰেংকৰ কথা আৰু ইয়াত আহিলে আপোনাৰ চইচ ফিলিং কেনেকৈ কৰিব কি কথা এইটো সম্পূৰ্ণকৈ ভিডিঅ' কাইলৈ এটা আপলোড কৰা হ'ব আৰু আপোনালোকে চাই ল'ব চইচ ফিলিং কেনেকৈ কি কৰে ইয়াতে চইচ ফিলিঙৰ ডেটটো দিয়া হৈছে 14 তাৰিখৰ পৰা আপোনালোকৰ 17 তাৰিখৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু 19 তাৰিখে ইয়াৰ ফলাফলসমূহ দিয়া হ'ব তাৰপিছত ইয়াতে আপোনালোকে কি ট্ৰেডত পাইছে কি কথা সেইখিনি সম্পূৰ্ণখিনি চাব পাৰিব চোৱাৰ পিছতে আপোনালোকে ইয়াতে ভিজিট কৰিব পাৰিব ইয়াতে সম্পূৰ্ণখিনি ডাটা দিয়া হৈছে ফাৰ্ষ্ট কাউন্সেলিং সেকেন্ড কাউন্সেলিং থাৰ্ড কাউন্সেলিং ফৰ্থ কাউন্সেলিং কেতিয়া কি হ'ব কেতিয়া আপোনালোকে এডমিশ্যন ল'ব লাগিব কিমান কি ডকুমেণ্ট লাগিব কি ডকুমেণ্ট লৈ যাব লাগিব ইয়াতে সম্পূৰ্ণখিনি ডাটা A to Z দিয়া